হেৰি আপোনাৰ ইমান সমস্যা জৰ্জৰিত এটা ষ্টেট মাত্ৰ 25-26 দিনে বছৰত মানে সেশন হয় বহুত ষ্টেট আছে আপোনাৰ পাৰ্লিয়ামেণ্টতো 65 ডেজ 70 ডেজ এনেকুৱা সেশন হয় জিনক মই এফালে যোৱা নাই এখেতৰ গোটেইকেইটা গুৰুত্বপূৰ্ণ কথা বান গৰাখহনীয়াৰ কথা এবাৰো হৈছে আমিও কৈছোঁ মই নিজেও বান গৰাখহনীয়াৰ কথা কৈছোঁ মোৰ সমষ্টিৰ যি অৱস্থা হৈছে আৰু একেবাৰে ধেমাজিৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে গৰাখহনীয়াৰ কবলত মানুহবিলাক পৰিছে আৰু তাৰ মানে ডাটাও চৰকাৰৰ ওচৰত নাই কোন জিলাত কিমান মানুহ এফেক্টেড হৈ মাথাউৰিত আছে এইখিনিও সঠিকভাৱে মন্ত্ৰীৰ আঙুলিয়ে দিব পৰা নাই যিজন মন্ত্ৰী আছে ডিজাস্টাৰ মেনেজমেণ্টৰ মন্ত্ৰী বা জলসম্পদ মন্ত্ৰী আপুনি জানে এখেতসকলক প্ৰশ্ন কৰিলে বিধানসভাত চাম কৰিম দিম যোৱা 2 বছৰ হ'ল মই বিধায়ক হৈছোঁ এটাই মানে তেখেতসকলৰ ভাষ্য ৰেডিমেড আনচাৰ তেখেতসকলৰ পকেটত লৈ আহে কোনো কষ্ট একো কৰিব নালাগে এক্সাৰচাইজ কৰিও তেখেতসকলে নাই আৰু সমস্যাবিলাক সমাধান কৰাৰ সদিচ্ছাও তেখেতসকলৰ নাই যাৰ কাৰণে আমি এতিয়া মানে সেকুলাৰ ষ্টেটত মানে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছোঁ যে বিধানসভাৰ মজিয়াটোৱে হ'ল যে এইবিলাক সমস্যা আলোচনা কৰি তাৰ এটা মানে মীমাংসা আপোনালোকক বিধায়ক সেইকাৰণে কৰিছে যে আপোনালোকে বিধান দি বিধায়ক প্ৰস্তুত কৰিব ৰাইজৰ মংগলৰ কাৰণে আৰু এটা কথা মই কৈছোঁ লগতে এনআৰচিৰ কথা তেখেতে কৈছে ফাৰ্ষ্ট ডে আপোনালোকে দেখিছে আমি এইবিলাক কথা আলোচনা কৰাৰ কাৰণে অগণতান্ত্ৰিকভাৱে আমাক এক্সপেল কৰা হৈছে পাৰ্লিয়ামেণ্টত আপোনালোকে দেখিছে যে 20 দিনলৈকে পাৰ্লিয়ামেণ্ট চলিব পৰা নাই বিভিন্ন ইছ্যুৰ ওপৰত কিন্তু পাৰ্লিয়ামেণ্টত তেনেকুৱা বিহেভ হোৱা নাই তেনেকুৱা মাৰ্চাল লগাই ওলাই দিয়া হোৱা নাই কিন্তু আমি তেনেকুৱা একো কৰা নাই এটা সমস্যা লাখ লাখ মানুহ এই সমস্যাত জৰ্জৰিত হৈ আছে আমি সমাধান বিচাৰিছোঁ কিন্তু কংগ্ৰেছ চৰকাৰে এইটো সমাধান বিচৰা নাই এইটো সমাধান কৰিলে তেখেতসকলৰ পলিটিক্স নাথাকিব নেকি সেইকাৰণে তেখেতসকলে বাৰবাৰ আমাৰ এটেক কৰি আপোনালোকে দেখিছে মাৰ্চাল লগাই ওলাই দিছে যোৱাকালিও আমি যিটো আপোনাৰ ৰেজুলেশ্যন এটা লোৱাৰ কাৰণে প্ৰস্তাৱ দিছিলোঁ সেইটো এলাউ নকৰিলে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ তেখেতে মাননীয় মানে ডেপুটি স্পীকাৰ আছিল তেখেতক মানে মিছগাইড কৰাৰ চেষ্টা কৰিছে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ তেখেতে ৰুলত নাই বুলি কৈ আমাৰ সেই ৰেজুলেশ্যনটো আলোচনাৰ কাৰণে দিয়া নাই কিন্তু জানিব লাগে যে ৰেজুলেশ্যন এইটো একচেপ্ট হৈছে কাৰ্যসূচীত আহিছে বিধানসভাত লে হৈছে ইয়াৰ পিছত মানে যদি এইটো ঠিক নাছিল আমি যেতিয়া নোটিছ দিছিলোঁ তেতিয়া ৰিজেক্ট কৰিব লাগিছিল কিন্তু মাননীয় স্পীকাৰে এইটো একচেপ্ট কৰিছে এইটোৰ মানে বিধানসভাৰ মজিয়াত আহিছে আমাৰ টেবুলত আমি পাইছোঁ যেতিয়া আমি ডিছকাশ্যন কৰিম এটা সমস্যা ডিছকাশ্যন কৰি সমাধান হ'ব তেতিয়া পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ ইণ্টাৰফেয়াৰ কৰিছে আৰু মিছ ইণ্টাৰপ্ৰেট কৰি তেখেতে আমাক এইটো আলোচনা কৰিব দিয়া নাই আপোনালোকে সদন ত্যাগ কৰিলে মই আপোনাৰ ওচৰলৈ আহিম আমাৰ লগত আন এগৰাকী দৰ্শক আছে হয় ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান সাম্প্ৰতিকলৈ আপুনি আপোনাৰ সমস্যা সন্দৰ্ভত কি ক'ব খুজিছে আপোনাৰ জনপ্ৰতিনিধিক মই উজ্জ্বল বৰাই কৈছিলোঁ মৰিগাঁৱৰ পৰা হয় আজি যি জনপ্ৰতিনিধি আছে আমাৰ নিৰ্বাচিত কৰি আমি পঠিয়াইছোঁ যি 126 জনক পঠিয়ালোঁ সেই গোটেই 126 জনে প্ৰকৃততে অসমীয়া জনসাধাৰণে কোনো ধৰণৰ চিন্তা নকৰে এইসকলক পঠিয়াইছোঁ এই আচলতে কিছুমান একেবাৰে অকামিলা মানুহ একেবাৰে অলগদ্ধ মানুহক পঠিয়াইছোঁ আৰু এই অলগদ্ধ মানুহে অসমীয়াৰ যিটো সমস্যা এই সমস্যা কেতিয়াও সমাধান নকৰে হয় উজ্জ্বল বৰা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আপোনাক তেখেতৰ যথেষ্ট ক্ষোভ আছে আৰু ক্ষোভ কাৰণেই তেনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে দেখা গৈছে যে সমস্যাৰ ক্ষেত্ৰত পিঠি দিয়া এটা অভ্যাসত পৰিণত হৈছে এখেতে যথেষ্ট তাৎপৰ্যপূৰ্ণ কথা কয় প্ৰয়োজন হ'লে যদি সমস্যা গুৰুতৰ প্ৰশ্নোত্তৰ কালৰ সময় মোৰ বোধেৰে এঘণ্টাত যদি আলোচনা নহয় সদনৰ বিশেষ অধিৱেশন পাতি হ'লেও এনেকুৱা ধৰণৰ সমস্যাৰ ক্ষেত্ৰত তেনেকুৱা নজিৰ আছে বিশেষ আলোচনা হয় অসম বিধানসভাত তেনেকুৱা কিয় কৰিব নোৱাৰে চৰকাৰখনৰ প্ৰকৃতাৰ্থত সদিচ্ছা নাই নে আমাৰ বিৰোধী মই এখেতসকলকো অন্তৰ্ভুক্ত কৰি কৈছোঁ নে তেওঁলোকে বাধ্য কৰিব পৰা নাই চৰকাৰে নুশুনা হৈছে নেকি কথা আচলতে ৰাইজৰ মাজৰ এজন হিচাপে বা এজন সচেতন ব্যক্তি হিচাপে মই ভাবোঁ যে অকল চৰকাৰক দুখ দিয়াটোৱেই নহয় বা অকল বিৰোধীক আপুনি একাষৰীয়া কৰি দুখ দিয়াটো প্ৰৱণতাটো ঠিক নহয় কিন্তু সামগ্ৰিকভাৱে যদি গোটেই তেওঁলোকৰ কাৰ্যকলাপলৈ চাই আপুনি দেখিব এখেতে অথনি যিটো গতানুগতিকতা বুলি কৈছিল এটা সম্পূৰ্ণ যান্ত্ৰিকভাৱে তেওঁলোকে গোটেই কামবোৰ কৰে বিৰোধীয়ে হয়তো সকলোকে মই কোৱা নাই চৰকাৰৰো সকলোকে কোৱা নাই কিন্তু গৰিষ্ঠ সংখ্যকে যিবোৰ প্ৰশ্ন কৰে চৰকাৰৰ পিনৰ গৰিষ্ঠ সংখ্যকে যি ধৰণে উত্তৰ দিয়ে ইমান এটা যান্ত্ৰিক প্ৰক্ৰিয়া হৈছে সেইকাৰণে সৰ্বসাধাৰণ মানুহে আজি যি 2-3 গৰাকী দৰ্শকে তেওঁলোক সচেতন দৰ্শক তেওঁলোকে যিবোৰ ফোন কৰিছে সেই ফোনত তেওঁলোকৰ উষ্মা তেওঁলোকৰ ক্ষোভ তেওঁলোকৰ তীব্ৰ বিৰক্তি অসন্তুষ্টি কিন্তু একদম সুন্দৰ স্পষ্ট ৰূপত কিন্তু আজি প্ৰস্ফুটিত হৈছে আৰু এইটো হোৱাৰ একমাত্ৰ কাৰণ হ'ল আপুনি এনআৰচিৰ কথাটো লৈ যাওক এনআৰচি গোটেই দীঘলীয়া ভিতৰুৱা বিতৰ্কৰ কথাটো ইয়াত সমাধান কৰা নহয় বা সেই বিষয়ে এইটো আলোচনাও নহয় কিন্তু এনআৰচিৰ কথাটো লৈ আজি দৰ্শকজনে যিটো কথা উনুকিয়াইছে বা আমাৰ ইছলাম ডাঙৰীয়াও কৈছে তেওঁলোকে এটা ধৰণে বিচাৰে মই আপোনাক কৈছোঁ ইছলাম ডাঙৰীয়া এটা কৈছে আমি ফ্ৰাষ্ট্ৰেটেড
হতাশ হয়, হৈছো, আপুনি হতাশ এটা হৈছে। গুৰুত্বপূৰ্ণ কথা কৈছে। এই যে এজন বিৰোধী পক্ষৰ বা মই বিৰোধী পক্ষ চৰকাৰী পক্ষ বাদ দিছো, এজন জনপ্ৰতিনিধি 126 জনৰ এজন, তাৰমানে আপুনি 3 কোটি মানুহক 126 দি হৰণ কৰক, কিমান সংখ্যক মানুহক তেওঁ প্ৰতিনিধিত্ব কৰে অন এন এভাৰেজ। তেনেকুৱা এজন মানুহে যেতিয়া এটা লাইভ টিভি শ্ব'ত যেতিয়া হতাশাত ভোগা বুলি কয়, তেতিয়াহ'লে গণতন্ত্ৰৰ কাৰণে, তেওঁ প্ৰতিনিধিত্ব কৰা সেই সমষ্টিটোৰ কাৰণে আৰু গোটেই সমাজৰ যিসকল সচেতন লোক আছে সকলোৰে কাৰণে কিন্তু এইটো অত্যন্ত চিন্তনীয় বিষয়। আৰু এই চিন্তাকে আচলতে যোৱাকালি নে পৰহি ভাৰতৰ যিটো উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে কিন্তু ব্যক্ত কৰিছে NRCৰ ক্ষেত্ৰত। 28 বছৰ গ'ল, আপুনি এখেতসকলে কিবা এটা ধৰণে সমাধান বিচাৰে, আছুৱে বিচাৰে, গণপৰিষদে বিচাৰে, আমাৰ মাজত সেইখিনি আন্তৰিকতাপূৰ্ণ কিয়, সহৃদয়তা বা তেনেকুৱা এটা মনৰ ভাৱ কিয় নাই যে সকলোৱে বহি আমি এই সমস্যাটো সমাধান কৰিব বিচাৰো। আপুনি চাওক, যিকোনো টান অংক, যিকোনো টান কথাই আপোনাৰ যদি আন্তৰিকতা থাকে, নিষ্ঠা থাকে, সততা থাকে, তেতিয়াহ'লে কিন্তু ৰাজ্যখনত আহি পৰা যিবোৰ ডাঙৰ যিকেইটা সমস্যা আছে, মই প্ৰাকৃতিক দুৰ্যোগৰ কথা বাদেই দিছো, প্ৰাকৃতিক দুৰ্যোগক বাদ দি আমি মানুহে সৃষ্টি কৰা বিভিন্ন কাৰণত যোৱা 5টা দশকত বা 6টা দশকত বা 2টা আপুনি শতিকাত এইবোৰ যিবোৰ সমস্যা সৃষ্টি হৈছে, আন্তৰিকতাপূৰ্ণ পদক্ষেপেৰে কিন্তু চৰকাৰখনে কৰিব পাৰিলেহেঁতেন। আৰু সেই ক্ষেত্ৰত কিন্তু মই চৰকাৰ বিৰোধী সকলো ধৰণৰ বিৰোধীয়ে কিছু ধৰণৰ ৰাজনীতি কৰে। প্ৰথম কথা, এটা কথা মই 2টা কথাই ক'ব বিচাৰো শেষত, ৰাজনৈতিক দলে ৰাজনীতি কৰিবই, ইয়াত একো আচৰিত হ'ব লগা একো নাই, কিন্তু তেওঁলোকৰ ৰাজনীতিৰ মাত্ৰাটো আৰু ৰাজনীতিৰ যি ধৰণৰ অলপ কেতিয়াবা নিকৃষ্ট ৰাজনীতিৰ আমি স্বৰূপ দেখিবলৈ পাওঁ, সেইকাৰণে আচলতে আজি দৰ্শকসকল যি ধৰণে আপোনাৰ বিক্ষুব্ধ হৈছে, তেওঁলোকৰ অসন্তুষ্টি আজি এই সুৰত ব্যক্ত হৈছে। NRC বা এনেকুৱা ধৰণৰ বিভিন্ন মূল্য বৃদ্ধিৰ কথা, যিকোনো এটা জ্বলন্ত সমস্যা লৈ লওক, চৰকাৰ বিৰোধী উভয় পক্ষৰে কিন্তু একেধৰণৰ আন্তৰিকতাপূৰ্ণ পদক্ষেপ দেখা পোৱা নাযায়। আৰু এই ক্ষেত্ৰত কিন্তু যি ধৰণৰে চৰকাৰ হওক, আগতে গণপৰিষদৰ আছিল, চৰকাৰকে আমি তাৰ মূল যিটো বুজনাংশ দোষৰ দিব লাগিব, কাৰণ চৰকাৰে সংখ্যাগৰিষ্ঠতাৰে বিধানসভাৰ জৰিয়তে তেওঁলোকে ৰাজ্য চৰকাৰ কৰিছে, তেওঁলোকৰ মন্ত্ৰী আছে, বিষয়া আছে, তেওঁলোকে 5 বছৰৰ ভিতৰত ৰাইজৰ পৰা ইমান এটা সবল, এটা স্পষ্ট মেণ্ডেট পোৱাৰ পিছত যদি কৰিব নোৱাৰে, যি দলৰ চৰকাৰে নহওক, এইটোৱে কিন্তু সামগ্ৰিকভাৱে গণতন্ত্ৰক ভাল পোৱা মানুহৰ কাৰণে অত্যন্ত উদ্বেগজনক কথা। মনোৰঞ্জন দাস ডাঙৰীয়া, এটা গুৰুত্বপূৰ্ণ কথা যে NRC প্ৰসংগ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, এই বিষয়টো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আহিছে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যদি সঠিকমতে কৰা হয় তেতিয়াহ'লে সমস্যাটো সমাধান হ'ব। আপোনালোকৰ দলেও কৈ আহিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাগে, এখেতসকলেও কৈ আহিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাগে, কিন্তু তাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোৱে বিশেষ গতি লাভ কৰা নাই। কেন্দ্ৰৰ ফালৰ পৰা, উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে এটা সমষ্টিত আপোনালোকৰ কিমান সময় লাগিব, সেই ধৰণৰ এটা গুৰুত্বপূৰ্ণ কথা কৈ আছে। কিন্তু তাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমস্যা হৈ থাকিবলৈ দিয়াৰ আঁৰতো কিবা ৰাজনীতি আছে নেকি? মই এটা সৰু বেলেগ কথা ক'ম, যে ধৰক এখন ঘৰৰ এজন খুব বয়সস্থ মানুহ আছে, তেখেতে পেঞ্চন পায়, মাহত 10,000 কৰে, ডায়েবেটিছ, অসুখ বিৰাট, ঘৰখনৰ প্ৰত্যেকে চেষ্টা কৰে যে এওঁক জীয়াই ৰাখিব লাগে যিকোনো প্ৰকাৰে, কাৰণ তেখেতে মৰি গ'লে ইফালে ঘৈণীয়েকো নাই, তেওঁলোকৰ পেঞ্চনটো মৰা যাব। ঠিক তেনেধৰণে আমাৰ NRCৰ কথাটো হৈছে কি, যে এই ইছ্যুটো যে বিদেশী আছেনে নাই এইটো আইডেণ্টিফাই কৰা নকৰা, এই ইছ্যুটো জীয়াই ৰাখিব লাগে। কাৰণ এই ইছ্যুটো জীয়াই ৰাখিলে, এই ইছ্যুটো কেন্দ্ৰ কৰি যিসকলে ৰাজনীতি কৰে, তেওঁলোকৰ যিটো ভোট বেংকৰ চিন্তা চৰ্চা থাকে, সেইটো মুধা মৰিব। সেইকাৰণে ইটো কৌশলত সেইটো কৌশলত যে আছুৱে এইটো আপত্তি কৰিছে, AUDFে আমুক বিচাৰিছে, BJPয়ে আমুক কৈছে, ঠিক এনেধৰণৰ। মুঠ কথা হৈছে আপোনাৰ চৰকাৰ কেন্দ্ৰটো আছে, একে চৰকাৰ আমাৰ অসমতো চৰকাৰ, ধৰক কোনেও ইনিচিয়েটিভ লোৱা নাই, অকল মাত্ৰ আমাৰ কংগ্ৰেছে ইনিচিয়েটিভ লৈছে। আপোনাক যদি মই কথা এটা কওঁ, আপুনি 1980ৰ দশকৰ পৰা যদি ধৰে, 1980 চনমানৰ পৰাও যদি ধৰে, আজি 2013 বৰ্ষ, প্ৰায় 30 বছৰ ধৰি এই বিষয়টোক লৈ ৰাজনীতি চলিল অসমত। ল'ৰা ছোৱালী জন্মি বিয়া হ'ল, বুজিছেনে, আৰু কেইদিনমান পাছত ভোট দিব। এটা কথা আৰু যদি মই এইটো শেষ কৰিব দিয়ক, মই এইটো শেষ কৰি ল'ম। দাস ডাঙৰীয়া, আজি ইছলাম ডাঙৰীয়া, দাস ডাঙৰীয়া বা আমাৰ কুমুদ দাস, আমি সকলোৱে অসমক ভাল পাওঁ, আমি প্ৰথমতে এজন অসমীয়া, তাৰপিছত তেখেত UDFত আছে, আপুনি BJPত আছে, মই বেলেগ এটা কামত আছো, এখেত সাংবাদিকতা কৰিছে। সুপ্ৰিম কোৰ্টে যেতিয়া কয় যে 28 বছৰ হ'ল তোমালোকে পৰা নাই, এইটো কিন্তু গোটেই অসমক ভাল পোৱা প্ৰতিজন মানুহৰ কাৰণে কিন্তু সাংঘাতিক লাজৰ কথা নহয় জানো? 28 বছৰ যেতিয়া কয় যে এটা সমষ্টিত কিমান দিন লাগিব, এই ধৰণৰ কথা কিন্তু এইটো বিৰল এতিয়া যে অকল এই কথাটোতে কৈছে নহয়, বিভিন্ন ৰাজ্য চৰকাৰক, আমাৰ ৰাজ্য চৰকাৰকো সময়ে সময়ে এনেকুৱা ধৰণৰ সকিয়নি দি থাকে। কিন্তু আমাৰ ছালবোৰ, মই অকল চৰকাৰ বুলি কোৱা নাই, আমাৰ হয়তো সকলোৰে ছালবোৰ ইমান ডাঠ হৈ গৈছে, এই গড়টোলে মনত পৰে অসমৰ যিটো গৌৰৱ, কিন্তু এই ক্ষেত্ৰত আমি গৌৰৱ কৰিব নোৱাৰো, আমাৰ কাৰণে লাজৰ কথা হৈ পৰিছে। আমি এতিয়া লাজ কৈ থাকিলেও, কোনেও কৰি থাকিলেও আমি লাজ নাপাওঁ। আৰু অথনি আমাৰ ইছলাম ডাঙৰীয়া এটা কথা কৈছিল, এসময়ত মানুহে কিবা এটা বেয়া কাম কৰিলে অলপ অনুতপ্ত হৈছিল, অলপ লজ্জিত হৈছিল।
আজিকালি বেয়া কাম কৰি উল্টাই ধৰি লওক দাবী ধমকি দি যদি সেইটো কৰাৰ জাষ্টিফাই কৰাৰ যিটো প্ৰৱণতা আৰু তাকে দেখি 10জন আমাৰ সচেতন নাগৰিকে আকৌ হাত চাপৰি বজোৱাৰ যিটো প্ৰৱণতা এই গোটেইবোৰ দেখিলে কিন্তু এই ভাল পোৱা মানৱতাক ভাল পোৱা গণতন্ত্ৰক ভাল পোৱা এনেকুৱা যিবোৰ শব্দ আমি এই কাকত এখেতে লৈ অহা কাকতত বিচাৰি পাওঁ তেনেকুৱা শব্দ ভাল পোৱা মানুহবোৰ কিন্তু বিভ্ৰান্ত মই হয় আহিম আপোনাৰ ওচৰলৈ দাস ডাঙৰী আপোনাৰ ওচৰলৈ আহিম ইছলাম ডাঙৰী আপোনাৰ ওচৰলৈ আহিম আৰু দৰ্শকসকল আপুনিও ফোন যোগে আমাৰ এই অনুষ্ঠানত অংশ ল'ব পাৰিব আপুনি ব্যক্ত কৰিব পাৰিব আপোনাৰ সমস্যাৰ কথা আমাৰ লগত আছে জনপ্ৰতিনিধি এইখিনি সময়তে আমি লৈছো সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত আমি আলোচনা কৰিম প্ৰকৃতাৰ্থত সমস্যা অনেক কিন্তু সমাধানৰ পথ ক'ত